নমস্কাৰ প্ৰিয় দৰ্শক। এজন জোৱাইয়ে শহুৰ শাহুৰেকৰ ঘৰত ৰাতিপুৱাই খুব টেনশ্যন হৈ আহে আৰু অহাৰ পিছত শাহুৱেকে তেখেতক পানী যাচে আৰু তেখেতে কয় যে মই পানী নাখাওঁ। তেতিয়া শাহুৱেকে চাহ বনাই দিয়ে আৰু চাহ বনাই দিওঁতেও সেই জোৱাইকে কয় যে মই চাহ নাখাওঁ। মই আজি আপোনালোকৰ ঘৰত একো খাবলৈ অহা নাই, মই মাত্ৰ এয়া জনাবলৈ আহিছোঁ যে আপোনালোকৰ ছোৱালীয়ে মোক এৰি অইন এজন ল'ৰাৰ সৈতে পলাই গৈছে আৰু এই পলাই যোৱাৰ কাৰণে মই আজি বিচাৰিবলৈ মই ইয়ালৈ অহা নাই। মই এয়া ক'বলৈ আহিছোঁ যে আপোনাৰ ছোৱালীৰ সৈতে মোৰ আজিৰ পৰা কোনো সম্পৰ্ক নাই। বন্ধুসকল, এয়া বিহাৰৰ নাৱাডা চহৰৰ এটা ঘটনা, যিটো ঘটনাই গোটেই বিহাৰতে এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু যিটো ঘটনা মই আপোনালোকক পোনপ্ৰথমৰ পৰা শেষলৈকে কেনেকৈ এজনী ছোৱালী অইন প্ৰেমীৰ সৈতে পলাই গৈ আজি মৃত্যুমুখত পৰিবলগীয়া হৈছে, এয়া মই আপোনালোকক বিতংকৈ ক'ম। ভিডিঅ'টো শেষলৈকে চাই যাব। আচলতে এই সতী কুমাৰী বুলি এগৰাকী মহিলা, যাৰ বয়স আছিল 20 বছৰ আৰু তাই বিয়া হোৱাৰ পিছতো স্কুল এৰি দিয়া নাছিল, তাই পঢ়া বাদ দিয়া নাছিল আৰু সেইবাবে সদায় ঘৰৰ কাম কাজ কৰিও পঢ়ি শুনি তাই স্কুললৈ গৈছিল। আৰু এই স্কুলত যোৱা সময়তে ঋষভ সিং বুলি এজন ল'ৰাৰ সৈতে তাই চিনাকি হয় আৰু লাহে লাহে কেতিয়া যে তাই সেই ঋষভৰ প্ৰেমত পৰি যায় তাই গমেই নাপালে। আৰু যোৱা 6 মে 2024 চনত তাই সেই ঋষভৰ সৈতে পলাই যায় আৰু পলাই যোৱাৰ পিছত বহুত বিচাৰ খোচাৰ কৰে ঘৰৰ মানুহবোৰে, কিন্তু গম পায় যে সেই গাঁৱৰে আৰু এজন ল'ৰা ঋষভ সিং, যাৰ নাম, সিও ঘৰত অহা নাই। আৰু তেতিয়া গম পায় যে গাঁৱৰ মানুহে যে দুয়োজনে একেলগে পলাইছে। আৰু এই পলোৱা 2 বছৰ পিছত যোৱা 3 আগষ্ট তাৰিখে এনেকুৱা এটা ঘটনা পুলিচে দেখিবলৈ পায়, যিটো ঘটনা আচলতে দিল্লীত গম পোৱা যায়। আৰু এই ঘটনাটো এনেকুৱা যে এজন ল'ৰা ৰুম বিচাৰি ফুৰি আছিল, যে ভাড়া ৰুম থাকিবৰ বাবে, আৰু এই বিচাৰি বিচাৰি এনেকুৱা ঠাইত গৈ পায় যিটো ৰুমত সেই সতী কুমাৰী আৰু ঋষভ সিঙে ভাড়া লৈ তাত আছিল। আৰু সেই মালিকৰ তাত এজন ল'ৰা যায় ৰাতিপুৱাই, আৰু ৰাতিপুৱাই গৈ তেখেতক সোধে যে আপোনাৰ তাত ৰুম ভাড়া পোৱা যাব নেকি। তেতিয়া সেই মালিকজনে কয় যে নাই, আমাৰ ৰুমততো মানুহ আছে, মই ৰুম ভাড়া দিওঁ ঠিকেই, কিন্তু সেই ৰুমত এতিয়া মানুহ আছে, মই ভাড়া দিব নোৱাৰোঁ। তেতিয়া পিছপিনৰ পৰা সেই মালিকজনৰ যি ঘৈণীয়েক, সেই ঘৈণীয়েকে মাত দিয়ে যে 2 মাহ হৈ গ'ল সেই মানুহজনে না ভাড়া দিছে, না তেখেতক দেখা পাওঁ, গতিকে সেই ৰুমটো তেখেতক দি দিয়ক, আৰু যদি তালা মাৰা আছে তালাটো ভাঙি পেলাই যিখিনি বস্তু আছে বস্তুখিনি ছাইড কৰি এই মানুহজনক ৰুমটো দি দিয়ক। গতিকে ঘৈণীয়েকৰ কথাত সেই মালিকজনে যিজন মানুহে ভাড়া ৰুম বিচাৰি আহিছিল তাক লৈ যায় আৰু লৈ গৈ সেই ৰুমটো দেখুৱাই দিয়ে। দেখুৱাই দিয়াত গৈ দুয়োজনে সেই দৰ্জাৰ তালাটো ভাঙে। ভঙাৰ লগে লগে দৰ্জাখন যেতিয়া খোলে, এনেকুৱা এটা দুৰ্গন্ধৰ সৃষ্টি হয় সেই ঠাইত, মানে ওচৰ পাজৰৰ মানুহবোৰো আহি তাত জমা হৈ যায়। আচলতে কিহৰ গোন্ধ এয়া? মালিকে আৰু যিজন ৰুম ভাড়া ল'বলৈ মানুহ আহিছিল, দুয়োজনে ৰুমত খুব বিচাৰিলে যে ক'ৰ পৰা আচলতে ইমান গোন্ধ। হঠাৎ তেওঁলোকৰ নজৰত পৰিল যে এটা চুটকেছ তাত পৰি আছে, যিটো চুটকেছ এটা পলিথিনেৰে পেকিং কৰা আছে। আৰু এই দেখি সেই মালিকজনে পুলিচলৈ খবৰ দিয়ে। পুলিচে তৎক্ষণাত তালৈ আহে, আহি সেই চুটকেছটোৰ ভিতৰত কি আছে খুলি চাবলৈ পলিথিনৰ যিটো কাভাৰ আছিলে সেই কাভাৰটো খোলে। খুলি যেতিয়া ট্ৰলি বেগখনৰ চেইনডাল খোলে, দেখিবলৈ পায় যে তাত এজন মানুহ, আৰু পচি গৈছে। ইয়াক মানে চিনাক্ত কৰিবলৈ এনেকুৱা কঠিন যেন এতিয়া সেই মানুহজন কোন বা কোন মৰি আছে সেই বাক্সাটোৰ ভিতৰত কোনেও ক'ব নোৱাৰে। আৰু এই দেখি পুলিচে সেই যিটো মৃতদেহটো পোষ্টমৰ্টমলৈ পঠাই দিয়ে আৰু ঘৰৰ যিটো মালিক, এই মালিকক সোধা পোছা আৰম্ভ কৰে।
মালিকে তেতিয়া কয় যে মইতো একো ক'ব নোৱাৰোঁ, কিন্তু যি পৰিবাৰ ইয়াত আছিল সেই পৰিবাৰৰ মোৰ তাত আধাৰ কাৰ্ড আছে, আৰু এই আধাৰ কাৰ্ডখন লগে লগে মালিকে ঘৰৰ পৰা আনি পুলিচক দিয়ে। পুলিচে সেই আধাৰ কাৰ্ডত থকা গোটেই ডাটাবোৰ বাহিৰ কৰে। তাত ফোন নম্বৰটোত কেইবাবাৰো ফোন লগায়, কিন্তু ফোন কোনেও নুঠালে। ইয়াৰ পিছত পুলিচে সেই এড্ৰেছলৈ যায় য'ত বিহাৰত ঘৰ, আৰু সেই বিহাৰত গৈ তদন্ত কৰে। তদন্ত কৰি গম পায় যে এয়া ঋষভ নামৰ এজন ল'ৰাৰ আধাৰ কাৰ্ড, আৰু তেখেতসকলৰ ঘৰত যায়। ঘৰত গৈ যেতিয়া খবৰ কৰে, তেতিয়া সেই ঋষভৰ ঘৰৰ মানুহে কয় যে 2 বছৰ হৈ গ'ল সিহঁত পলাই গৈছে, এতিয়ালৈকে ঘৰলৈ উভতি নাই অহা। আৰু ইয়াৰ পিছত সেই সতী কুমাৰীৰ ঘৰলৈও যায়। সতী কুমাৰীৰ ঘৰলৈ গৈ মাক দেউতাকক সোধে, আৰু মাক দেউতাকে কয় যে 2 বছৰ হৈ গ'ল ঘৰত অহা নাই, আৰু 2 বছৰ আগতে যিদিনা পলাই গৈছিল সেইদিনাই আমি পুলিচ থানাত গৈ এজাহাৰো দিছোঁ। পুলিচ থানাতো গৈ পুলিচে এইবোৰ খংগালে, আৰু লগতে ঘৰৰ মানুহক এইও জনায় যে আপোনালোকৰ সতী কুমাৰী আৰু নাই। তাইক হয়তো ঋষভে মাৰি পেলাই সেই চুটকেছৰ ভিতৰত ভৰাই থৈ দিছে, আৰু সি এতিয়া পলাই আছে, তাক বিচাৰি পোৱা নাই। আৰু বহুত বিচৰাৰ পিছতো যেতিয়া পুলিচে সেই ঋষভক নাপালে, তেতিয়া ঋষভৰ যিটো ফোন নম্বৰ আছিল সেই ফোন নম্বৰটো ছাৰ্ভেইলেঞ্চত লগাই দিয়ে, মানে তাক ট্ৰেক কৰে। আৰু ট্ৰেক কৰি এদিন খবৰ পায় যে সেই ঋষভ বাৰাণসীত আছে। এটা ফেক ID লৈ পেলাই সি কোনোবা কোম্পানীত কাম কৰি আছে, আৰু এই খবৰ পাই লগে লগে পুলিচ তালৈ যায় আৰু ঋষভক ধৰি দিল্লীলৈ লৈ আহে। দিল্লীত লৈ আহি তাক সোধা পোছা কৰে। সোধা পোছা কৰাৰ পিছত গম পায় যে এই যিটো ঘটনা যোৱা 9 জুন তাৰিখে হৈছে, আৰু এই 9 জুন তাৰিখে এনেকুৱা হয় যে যেতিয়ালৈকে সেই সতী কুমাৰী প্ৰাণ ত্যাগ নকৰে তেতিয়ালৈকে এই ঋষভে ডিঙিত চেপি মাৰি ধৰে, আৰু যেতিয়া মৃত্যু হয় তাৰপিছত তাইক সেই বেগটোত ভৰাই থয়। আৰু ইয়াৰ কাৰণ হ'ল আজি কিছুদিন ধৰি, সেই 9 জুনৰ আগৰ কথা, কিছুদিন ধৰি দুয়োজনৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল ঘৰলৈ অহাৰ বাবে। সতী কুমাৰীয়ে কৈছিল যে মোৰ মা দেউতালৈ বৰকৈ মনত পৰি আছে, মোৰ ঘৰলৈ যাব মন গৈ আছে, বোলা এবাৰ ঘৰলৈ গৈ আহোঁ। আৰু তেতিয়া এই ঋষভে কৈছিল যে তোমাক বিয়া কৰাৰ পিছত মোক ঘৰৰ মানুহে ঘৰত যাবলৈ মানা কৰি দিছে, গতিকে মই মোৰ ঘৰতো নাযাওঁ আৰু তোমালোকৰ ঘৰতো তুমি যাব নোৱাৰা। আৰু এই কথালৈ কিছুদিন ধৰি কাজিয়া হৈ আছিল, কিন্তু এই 9 জুন তাৰিখে এই যিটো কাজিয়াৰ একেবাৰে সমাপ্ত হৈ যায়। আৰু এয়া নহয় যেন ঋষভে সেই বেগটো ক'ত পেলাই দিবলৈ চেষ্টা কৰা নাছিল। বেগটো যেতিয়া উঠাইছিল, উঠাওঁতেই এনেকুৱা গধীৰ বা ভাৰী বস্তু উঠোৱাৰ লগে লগে বেগৰ যিটো হেণ্ডেল আছিল সেই হেণ্ডেলডাল ভাঙি গৈছিল, আৰু সেইবাবে ঋষভে তাতেই প্লাষ্টিকেৰে বান্ধি পেলাই থৈ সি পলায়ন কৰে। গতিকে এই ঘটনাটো আপোনালোকে কেনেকুৱা পালে ইয়াৰ কমেণ্ট বক্সত নিশ্চয় জনাব, আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।